মেচুকা ৰাইজত গৈ যে এনেকুৱা বেয়া দৃশ্য দেখিব লাগিব ভবাই নাছিলো। নমস্কাৰ সকলোকে, যিখিনিয়ে নাজানা কৈ দিছো, মই কৰি আছো দেৰগাঁৱৰ পৰা অৰুণাচলৰ মেচুকা ৰাইড। আৰু কালি আহি আমি অৰুণাচলৰ আলু বোলা জেগা এটাত থাকি আজি ৰাতিপুৱাই শুই উঠি ওলাইছো মেচুকালৈ বুলি। মেচুকালৈ যোৱা ৰাস্তা যিহেতু বহুত বেছি বেয়া, সেইকাৰণে মানে আমি ৰাতিপুৱা বহুত বেছি সোনকালে ওলাইছো। কিন্তু প্ৰথমে 20 কিলোমিটাৰ মান ৰাস্তা ভালে আছিলে, কিন্তু লাহে লাহে কৈহে ৰাস্তাৰ আচলি ৰূপটো দেখিলো। ৰাস্তা বেয়া বুলি কিন্তু আমি আগতেই জানিছিলো, কিন্তু ইমান ডেঞ্জাৰ হ'ব বুলি কেতিয়াও ভবা নাছিলো। গাইছ, এইটো ৰাস্তাই নে চাওক না, গোটেই কাম কৰি আছে। ইফালে চাওক দেখত ৰাস্তাৰ অৱস্থা দেখি মোৰ ভয় লাগি আছিলহে। তাৰ পাছত দেখিলো এখন বলেৰ' পাহাৰৰ পৰা তলত পৰি গ'ল। বহুত ফুট তলত পৰিলেগে কালি ৰাতি মানে। আৰু এতিয়া আমাৰ গাড়ীখন বাইকখন ব্লক কৰি থৈছে। এইখন হেৰি তাত আমাৰ বাইকখন আছে, আৰু ইয়াৰ পৰা মানে এইখনে তলৰ পৰা উঠাই আছে। আৰু তাৰ পাছত আধা ঘণ্টামান ৰোৱাৰ পাছত আমাক ফাইনেলি যাবলৈ দিলে। মেচুকাখনতো বহুত বেছি ধুনীয়া, কিন্তু তাত যাবৰ কাৰণে যে ইমান বেছি কষ্ট কৰিব লাগিব সেইটোৱে আমি ভবা নাছিলো। আৰু ফাইনেলি ইমানবোৰ বেয়া ৰাস্তা পাৰ হোৱাৰ পাছত আমি মেচুকা আহি পালো। সঁচাকৈ মেচুকাখন কিন্তু বহুত বেছি ধুনীয়া, কিন্তু ইয়াত আহিবৰ কাৰণে কিমান বেছি কষ্ট সেইটো পাহৰি নাযাবা। গাইজ, ফাইনেলি গোলাঘাট দেৰগাঁৱৰ পৰা বাইক লৈ ৰাইড কৰি পাই গলোহি মেচুকা। আৰু আজিৰ কাৰণে বাই গাইজ, নেক্সট ভিডিঅ'খিনি তোমালোকে মেচুকাৰ পৰা পাবা। মানে তোমালোকে ইমান কষ্ট কৰি ইয়াত আহিব নালাগে, ঘৰত বহি বহি তোমালোকে মোৰ ভিডিঅ'খিনিতে চাবা।